দেশত ভয়াবহ ৰূপত বৃদ্ধি কোভিড সংক্ৰমণ এই পৰ্যন্ত 200 জনৰ অধিক লোকৰ শৰীৰত ধৰা পৰিছে কোভিড দিল্লী মুম্বাইত বৃদ্ধি কোভিড সংক্ৰমণ দিল্লীত এই পৰ্যন্ত 23 জনলৈ বৃদ্ধি কোভিড আক্ৰান্তৰ সংখ্যা জাৰি কৰা হৈছে সাৱধানতা সজাগ আৰু সতৰ্ক হোৱাৰ আহ্বান বিশেষজ্ঞৰ দেশৰ কেইবাখন ৰাজ্যত এতিয়া ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ সিংগাপুৰ হংকঙৰ পাছত এতিয়া ভাৰততো ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিডে দেশৰ বিভিন্ন প্ৰান্তত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড সংক্ৰমণ শেহতীয়া কেতবোৰ তথ্য অনুসৰি এই পৰ্যন্ত দেশত 257 গৰাকীকৈ লোকৰ শৰীৰত কোভিড ধৰা পৰিছে একেদৰে মহাৰাষ্ট্ৰত 56 গৰাকীৰ শৰীৰত ধৰা পৰিছে কোভিড তামিলনাডুত 66 গৰাকী আৰু একে সময়তে পণ্ডুচেৰী দিল্লী গুজৰাট ৰাজস্থান সিকিম হাৰিয়ানা কৰ্ণাটকা আৰু পশ্চিম বংগত ধৰা পৰিছে কোভিড আক্ৰান্ত লোকৰ সংখ্যা ইতিমধ্যে কেৰালাতো ভয়ংকৰ ৰূপত ধৰা পৰিছে কোভিড কেৰালাৰ কেইবাটাও প্ৰান্তত কোভিড আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে লগে লগে জাৰি কৰা হৈছে কেতবোৰ সতৰ্কতা সৰ্বসাধাৰণ জনতাক সাৱধান আৰু সতৰ্ক হোৱাৰ আহ্বান জনোৱা হৈছে কোভিড জাতীয় কিছু সিম্পটম যদি দেখা পায় যদি লক্ষণ আপোনাৰ শৰীৰত ধৰা পৰে তেতিয়া হলে ভ্ৰমণ নকৰিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ প্ৰয়োজনত মাস্ক পৰিধান কৰক আৰু চিকিৎসকৰ পৰামৰ্শ লওক বিভিন্নজন বিশেষজ্ঞৰ ফালৰ পৰা এই আহ্বান জনোৱা হৈছে ইতিমধ্যে শেহতীয়াকৈ সিংগাপুৰ হংকঙত কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল আৰু তাৰ পাছত ক্ৰমাৎ ভাৰততো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু লগে লগে এতিয়া কেতবোৰ প্ৰান্তত সতৰ্কতাও জাৰি কৰা হৈছে মুঠতে সাৱধান হওক সজাগ হওক নিউজ ডেস্ক শোজ দ্য ৰিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটা শ্ৰেষ্ঠ স্থান গুৱাহাটীৰ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.